এই মুহূৰ্তত মই উপস্থিত আছো বৰমাৰ মাজমজিয়াত আৰু মাজমজিয়াত মই এটা পথ দেখুৱাম যিটো পথ আচলতে পুখুৰী নে পথ আজি বাৰিষা প্ৰথম জাকৰ পানীৰে আচলতে এই পথটো এনেকুৱা পথ চোৱা আচলতে জামৰ জোঁটনাত ভুগিছে বৰমা অঞ্চলবাসীয়ে। মই সহযোগীক দেখিবলৈ মই অনুৰোধ জনাইছো এনেদৰে আচলতে চলিছে বৰমা অঞ্চলবাসীয়ে, যাৰ ফলত আচলতে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে কেইবাজনো আচলতে পথচাৰীয়ে। আৰু মই এই পথটো মূল পথ এইটোৱে আচলতে যি চাৰিআলি পথ আৰু ইয়াৰ আনপিনে যদি আহে গুৱাহাটীৰ পৰা আচলতে সদৰ মছলপুৰলৈ যাব লগা হয় তেতিয়াহ'লে এই পথটোৱে যাব লগা হয়, যিটো এই পথটো আচলতে যে কৈঠালগুছি নলবাৰী সদৰ মছলপুৰলৈ যাব লগা হয়, বাক্সা জিলালৈ যাব লগা হয়, এই পথটোৱে যাব লগা হয়। অতি গুৰুত্বপূৰ্ণ পথ বা জিলা আয়ুক্তৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ ক্ষেত্ৰত স্থগিত পৰিছে। এই ক্ষেত্ৰত মই দেখিবলৈ অনুৰোধ জনাইছো এয়া আচলতে ই ৰিক্সা এখন পৰিছে, আচলতে মই কম্পিউটাৰভাৱে দেখিবলৈ গৈছো এখন ই ৰিক্সা আমাৰ কেমেৰা সন্মুখত এক্সক্লুজিভ দেখিবলৈ বিচাৰিছো এনেদৰে আচলতে ৰাজপথ বাইককে ধৰি আচলতে ক্ষতিগ্ৰস্ত হোৱা দেখিবলৈ পোৱা গৈছে। কাৰণ আজি এয়া নহয় আচলতে আচলতে প্ৰতিদিনে আচলতে এখন নহয় দুখন নহয় চাৰিখনকৈ বাহন ইয়াত পথৰ ওপৰত বাগৰি পৰা দেখিবলৈ পোৱা গৈছে, যাৰ বিপদত ইয়াত আচলতে আঘাতপ্ৰাপ্ত হোৱা দেখিবলৈ পোৱা গৈছে, য'ত মেডিকেল হাস্পতালত ভৰ্তি কৰিব লগা হৈছে। এনেদৰে আচলতে ইয়াৰ আমাৰ কেমেৰাত ND20 ভাগত দৰ্শকসকলক দেখিবলৈ পাইছো এনেদৰে আচলতে ৰাজপথত জামৰ জোঁটনা ভুগিব লগা হৈছে বৰমা অঞ্চলবাসীয়ে। আৰু মই ইয়াৰ কথা কিছু কথা জানিবলৈ চেষ্টা কৰিম, যথেষ্ট লোক আছে ইয়াত। আৰু মই তেনে ক'ব লগা যদি গুৱাহাটীৰ পৰাই আনপিনে বৰপেটালৈ যাব লগা হয় এই পথেৰে যাব লগা হয়। এই পথটো আছিল আচলতে যে হাইৱে কৰ্তৃপক্ষৰ নেশ্যনেল হাইৱে অধীনত এই পথটো আচলতে নিৰ্মাণ কৰা হৈছিল, য'ত নেকি ইয়াৰ কৰবাত ইয়াত আচলতে গাফিলতি হৈছিল আৰু যাৰ ফলত আজি আচলতে এনেকে এমাহজোৰা অন্তত এই গাঁতৰ সৃষ্টি হৈছে। মই দেখিবলৈ অনুৰোধ জনাইছো সহযোগীয়ে এয়া হৈছে বৰমাৰ মাজমজিয়াৰ পথৰ দুৰৱস্থা। আৰু এই যিটো অভাৰব্ৰিজ আৰু অভাৰব্ৰিজৰ নিচেই আচলতে যাবলগীয়া হয় মছলপুৰ সদৰ, যদি বাক্সা জিলাত যাব লগা হয় সদৰ মছলপুৰত এই পথটোৰে যাব। যি পথৰ দুৰৱস্থা এই দুৰৱস্থাৰ ক্ষেত্ৰত কিন্তু এই পথেৰে আচলতে বিভাগীয় কৰ্তৃপক্ষসমূহে আচলতে অহা যোৱা কৰে, মন্ত্ৰী বিধায়কক ধৰি ইয়াৰ পথেৰে অহা যোৱা কৰে, কিন্তু আজিলৈকে এই পথটো মেৰামতিৰ ক্ষেত্ৰত কোনো কাম ধান নাই চৰকাৰ কৰ্তৃপক্ষ। মই কথা কিছুমান জানিবলৈ চেষ্টা কৰিম, মোৰ স্থানীয় লোক আছে ইয়াত। কি ক'ব আচলতে দাদা, কি ক'ব আপুনি, কি ক'ব? কথাটো হৈছে কি মানে চব লগ আহে, ৰাস্তা খাল হৈ আছে, পৰি আছে, গাড়ী ভৰি আছে, মানুহ খুন হৈ আছে, কোনো এটা ষ্টেটমেণ্ট প্ৰতিদিনে খুন হৈ আছে, 3 মাহৰ পৰা এইটো খুন হৈ আছে সদায়, কিন্তু কোনো ষ্টেটমেণ্ট নলয়। এই মন্ত্ৰীবিলাক আহে বা বিধায়ক যিবিলাক আছে স্থানীয় MLA আমাৰ এই টাউন কমিটিৰ যিবিলাক বিষয়ভাৱে আছে সকলোৱে আহে, কিন্তু কোনো ষ্টেটমেণ্ট হয়। নিশ্চিতভাৱে ক'বলৈ আৰু এজন ব্যক্তি আছে আপোনাৰ ওচৰত, আপুনি নিশ্চয় ব্যৱসায়ী ইয়াৰ, আপুনি প্ৰতিদিনে ইয়াৰ চকুৰ সন্মুখতে আপোনাৰ পথ দুৰ্ঘটনা দেখি আছে। আচলতে অতি গুৰুত্বপূৰ্ণ এই পথটো আচলতে এনেকুৱা আচলতে হৈছে য'ত এই নেশ্যনেল হাইৱে কৰ্তৃপক্ষৰ অধীনত এই পথটো আচলতে নিৰ্মাণ কৰা হৈছিল, কিন্তু ইয়াৰ যথেষ্ট নালা নৰ্দমা নোহোৱাৰ ক্ষেত্ৰতো কিন্তু এই পথটো পানী ইয়াত জমা হয়। বাৰিষা প্ৰথম জাকৰ পানী কিন্তু আজিলৈকে শেষ হোৱা নাই। কি ক'ব? মই আজি এইটো খন্তেকীয়া সমস্যা নহয়, আজি নেশ্যনেল হাইৱে অথৰিটিয়ে এই চাব ৰোডটোৰে মছলপুৰ সদৰলৈকে যাব লাগে, বৰমাটো KBS কৈঠালগুছিলৈ যাব লাগে, বৰমাৰ পৰা PHC লৈ যাব লাগে, বৰমাৰ পৰা আদৰ্শলৈ যাব লাগে। মেইন চাব যিটো ৰোড আছে এই চাব ৰোডটোলৈ আজিলৈ কাণসাৰ তেওঁলোকে NH অথৰিটিয়ে দিয়া নাই। তেওঁলোকক বাৰম্বাৰ কৈ থকা হৈছে। যোৱা পৰহি 3খন এক্সিডেণ্ট হৈছে, এটা বুঢ়ী মাইকী এজনীৰ হাড় ভাঙি ভিতৰে ওলাই গৈছে, তেওঁলোকক তথাপি কাণসাৰ নাই, তেওঁলোকে গুৰুত্ব দিয়া নাই। ইমান এটা ভয়াৱহভাৱে যে এটা ৰাষ্ট্ৰীয় পথটো যে মেৰামতি কৰিব লাগে তেওঁলোকৰ কাণসাৰ নাই। তেওঁলোকে জনসাধাৰণক এনেকুৱা ভুক্তভোগীভাৱে এনে ভুগাইছে, তেওঁলোকে নিজেই আহি স্পট ভেৰিফিকেশ্যন কৰিছে, মেজাৰমেণ্ট কৰি দিছে, কিন্তু আজি ড্ৰেইনৰ সমস্যা তেওঁলোকে আজি কৰা নাই। তেওঁলোকে তাৰমানে ৰাইজৰ প্ৰতি আমাৰ কোনো কাণসাৰ নাই। তেওঁলোকে জানিব লাগে যে এইটো এটা মেইন ৰোড, এইটো আমাৰ মেডিকেল যোৱা চিতা কৰা কৈঠালগুছি যাব লগা, বাক্সা সদৰ মছলপুৰলৈ যাব লগা হয়, জিলা আয়ুক্তসকলেও জিলা প্ৰশাসনে ইপিনেদি যায়, যি গড়কাপ্তানি বিভাগৰ ইপিনেদিয়ে যায়। আচলতে তেওঁলোকে দেখিছে পথটো, চলাচলৰ মূল পথ অভাৰব্ৰিজৰ যিটো তলৰ আপোনাৰ চাব ৰোড আছে এইটো মূল ৰোড, 4টা সংযুক্ত লেনৰ অধীনত এইটো অধীনস্থ। তেওঁলোকে দেখিছে, দেখিও কাণসাৰ নাই। ৰাইজৰ যিটো আপোনাৰ দূৰদৰ্শা এইটো চাব লাগে, এইটো তেওঁলোকে কিয় কাণসাৰ দিয়ে। আজি 3 দিনৰ আগতে তেওঁলোকে মেজাৰমেণ্ট লৈ গ'ল,
যে নলা নৰ্দমাৰ কাৰণে মেজাৰমেণ্ট লৈ গ'ল। বহুত আমাৰ দল সংগঠন ইয়াত তেওঁলোকক SDC-কো কৈছিলে, তেওঁলোকে আহিলে জোখ মাপ ল'লে, লোৱাৰ পিছত আজিলৈকে চাৰ্কল অফিচাৰে আহিছে মেজাৰমেণ্ট কৰিছে, তাৰ বাহিৰে একো নাই ইয়াত, একো নাই। এয়া হ'ল জিলা প্ৰশাসনৰ যি মেজাৰমেণ্ট আচলতে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে ইয়াত জোখ মাখহে কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু এই গাঁতটোৰ কাৰণে আচলতে এই যিটো গাঁত, এই গাঁতটোৰ কাৰণে দায় সাবধান বৰমা আৰক্ষীয়ে এখন বেৰিকেড এটা আচলতে দিয়া হৈছে, এখন বেৰিকেড দিয়ে আচলতে যে বৰমা আৰক্ষীয়ে আচলতে দায় সামৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।